নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ লাই পৰিছে আজি পুৱা 5 বজাৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া সম্পূৰ্ণৰূপে বন্ধৰ আহ্বান কৰিছে মটক ছাত্ৰ সন্থা আৰু মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা। যিহেতু আজি 5 জুন আৰু 5 জুন তাৰিখৰ দিনাখনেই আমাৰ অসম মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ'ব। নতুনকৈ প্ৰায় 12জন মন্ত্ৰীয়ে স্থান লাভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মন্ত্ৰীসভাত। কিন্তু সেই মন্ত্ৰীৰ তালিকাত মৰাণ আৰু মটক জনগোষ্ঠীৰ কোনো এজন বিধায়কে স্থান লাভ নকৰিলে, যাৰ বাবে নেকি আজি পুৱা 5 বজাৰে পৰা বন্ধৰ ঘোষণা কৰিছে, বন্ধৰ আহ্বান জনাইছে ডিব্ৰুগড় আৰু তিনিচুকীয়া। ডিব্ৰুগড় তিনিচুকীয়া দুয়োখন ডিষ্ট্ৰিক্ট আজি বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে পুৱা 5 বজাৰ পৰাই, যিহেতু অসম মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিছে আৰু তাত মৰাণ আৰু মটক জনগোষ্ঠীয় লোকসকলৰ কোনো এজন বিধায়কেই স্থান লাভ নকৰিলে, যাৰ বাবে নেকি তেওঁলোকৰ খুব উজাৰি আজি বন্ধৰ আহ্বান কৰিছে। কেৱল ডিব্ৰুগড় আৰু তিনিচুকীয়াতহে বন্ধ থাকিব দেই, কিন্তু বেলেগত বন্ধ নহয়। ডিব্ৰুগড় আৰু তিনিচুকীয়াত বন্ধ আজি আহ্বান জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি আপোনালোকৰ তাত বাৰু বতৰ কেনেকুৱা আছিলে কমেণ্ট ছেকশ্যনত জনাবচোন। যোৱাকালি নামনি অসমত বতৰ বৰ বেয়া আছিলে, মানে দিনৰ ভাগত যোৱাকালি বতৰৰ পৰিস্থিতি বৰ ভাল নাছিলে। এতিয়া খবৰ ওলাই পৰিছে নামনি অসমত যোৱাকালি বজ্ৰপাত পৰি 4জন লোকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। বাক্সা ডিষ্ট্ৰিক্টত 2জনৰ মৃত্যু হয় আৰু কলগাছিত 2জনৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে বজ্ৰপাত পৰাৰ ফলত। তো বতৰ যিহেতু এইকেইদিন বৰ ঠিক কৰি থকা নাই, এই হঠাতে ৰ'দ দিয়ে আকৌ হঠাতে বৰষুণ দিয়ে, বতৰ মানে মেঘে গাজে। তো তেনেকুৱা সময়ত আপোনালোকে পৰাপক্ষত য'ত নেকি পৰা খালী এৰিয়া থাকে তেনেকুৱা এৰিয়াবিলাকত নাথাকিব। খালী এৰিয়াবিলাকত বজ্ৰপাত সোনকালে পৰে, তো খালী এৰিয়াবিলাকত পৰাপক্ষত নাথাকিব। পৰাপক্ষত যদি মেঘে গাজে বা বতৰ বেয়া কৰে ঘৰৰ পৰাতো ওলাবই নালাগে, কিন্তু ওলাই যদি যায়ো নিৰাপদ স্থানত আপোনালোকে গুচি যাব, নহ'লে বজ্ৰপাত পৰাৰ চান্স থাকিব পাৰে। গতিকে কিন্তু সাৱধান, সেয়েহে বজ্ৰপাতৰ পৰা অকণমান বাচি থাকিব। 4জনকৈ লোকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে যোৱাকালি বজ্ৰপাত পৰি নামনি অসমত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা। তামিলনাডুত 2016 চনত হোৱা বিধানসভাৰ নিৰ্বাচনত এজন ব্যক্তিয়ে 49টা ভোটত হাৰিছিলে আৰু তেখেতে ইলেকশ্যন কমিশ্যনক প্ৰত্যাহ্বান জনাই ইয়াৰ ওপৰত গোচৰ তৰিছিলে ৰিকাউণ্টিং কৰিবৰ কাৰণে তেখেতে 2016 চনতে গোচৰ তৰিছিলে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক প্ৰত্যাহ্বান জনাই। তেখেতে কৈছে যে মই হাৰিব নালাগে, 49টা ভোটত এটলিষ্ট মই হাৰিব নালাগে, মই কিয় ইমান কম ভোটত হাৰিলোঁ, মই জিকিব লাগিছিলে কিন্তু মই কিয় হাৰি গ'লোঁ। তো ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক প্ৰত্যাহ্বান জনাই তেখেতে এটা গোচৰ তৰি দিলে আৰু ফাইনেলি সেই গোচৰটোৰ ৰায় প্ৰদান কৰিছে 2026 চনত, মানে 10 বছৰৰ পাছত সেই গোচৰটোৰ ৰায় প্ৰদান কৰিছে আৰু সেই ৰায়ত প্ৰকাশ পাইছে যে তেখেত হেনো জিকিছিলে, কিন্তু কাউণ্টিং মিষ্টেকৰ কাৰণেহে তেখেতে হাৰিছিলে। 2016 চনতেই তেখেতে আপোনাৰ আপিল কৰিছিলে, কিন্তু সেই ৰিজাল্টটো ওলাইছেগৈ 2026 চনত। তো এতিয়া ৰিজাল্টটো ওলাই কি লাভ ভাবকচোন। সেই তেতিয়াই ৰিজাল্ট নোলালে, এতিয়া ৰিজাল্ট ওলাইছে, কি লাভটো হ'ব। কিন্তু তেখেতে পুনৰবাৰ 2021 চনত আকৌ ইলেকশ্যন খেলে, তো সেইবাৰ ইলেকশ্যনত তেখেতে জয় লাভ কৰে, সেইবাৰ তেখেতে জিকিলে, কিন্তু 16 চনৰ নিৰ্বাচনত তেখেতে 49টা ভোটত হাৰিছিলে। আৰু যি কি নহওক, তো সেই 5 বছৰ তেখেতৰ লোকচান হৈ গ'ল। মানে তেখেতে সেই 16 চনতো জিকিলেহেঁতেন, 21 চনতো জিকিলেহেঁতেন, মানে 21 চনতো জিকিছেই, 16 চনতো জিকিলেহেঁতেন, কিন্তু কিবা কিবি মিষ্টেক হোৱাৰ কাৰণে তেখেত হৰা বুলি মানে ৰিজাল্টটো ওলাই গৈছিলে। কিন্তু তেখেতৰ নিজৰ ওপৰতে কনফিডেঞ্চ আছিলে যে মই জিকিব লাগিছিলে, মই হাৰিলোঁ কিয়। তাৰপিছত তেখেতে কি কৰি দিলে, গোচৰ ৰুজু কৰি দিলে আৰু এতিয়া 26 চনত গৈ সেই গোচৰৰ ৰায় প্ৰদান কৰিছে। ভাবক
ইমান দিননো লগাই নে বাৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে হয়তো আপোনালোকে কিছুদিনৰে পৰা খবৰ শুনা পাইছে যে পূৰ্বৰ আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে কিছু খেলিমেলি কৰাৰ অভিযোগ তেখেতৰ ওপৰত উত্থাপিত হৈ আহিছে প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত তো এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত এই সন্দৰ্ভত এটা ৱৰ্ডো শুনিবলৈ পোৱা নাই ইয়াৰ সত্যতা সম্পৰ্কে এতিয়ালৈকে জানিব পৰা নাই যদিহে তদন্ত চলে তেতিয়াহে গম পালোহেঁতেন বাৰু যি কি নহওক এই সম্পৰ্কত এতিয়া বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আসাম ৱৰ্কাৰ্ছৰ তৰফৰ পৰা যাতে আপোনাৰ যি অভিযোগ উত্থাপিত হৈছে বিধানসভাৰ ওপৰত সেই অভিযোগৰ ওপৰত যাতে উচিত তদন্ত হয় তো তাৰ কাৰণে APW তৰফৰ পৰা অৰ্থাৎ আসাম পাব্লিক ৱৰ্কাৰ্ছৰ তৰফৰ পৰা এতিয়া আবেদন দাখিল কৰা হৈছে সেই গোটেই ঘটনাৰাজিৰ ওপৰত যাতে উচিত তদন্ত হয় বিধানসভাত সঁচাকৈয়ে কেলেংকাৰী হৈছিলে নেকি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এই কেলেংকাৰীৰ সৈতে জড়িত আছিলে নেকি এই সন্দৰ্ভত এতিয়া তদন্ত কৰিবৰ কাৰণে আবেদন জনাইছে APW তৰফৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা তো ৱেষ্ট বেংগলত নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে বিজেপি পাৰ্টি তৰফৰ পৰা প্ৰতিশ্ৰুতি দিছিলে যে ৱেষ্ট বেংগলত যদিহে বিজেপিৰ চৰকাৰ গঠন হয় তেন্তে প্ৰত্যেকগৰাকী মহিলাকে 3000 টকাকৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব আৰু এনেকুৱা ধৰণৰ আঁচনিবিলাকে মহিলাসকলক খুব আকৰ্ষিত কৰে আৰু মহিলাসকলে ভোটো দিয়ে এইবাৰ ৱেষ্ট বেংগলত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল কিন্তু ইলেকশ্যনত জিকিলে চৰকাৰ গঠন কৰিলে তাৰ পাছত এতিয়া 3000 টকাটো দিয়াৰ সময় আহি গ'ল চৰকাৰে যেনেকৈ সহজভাৱে কৈছিলে 3000 টকা প্ৰত্যেকজনী মহিলাকে দিম বুলি এতিয়া প্ৰত্যেকজনী মহিলাকে সহজভাৱে 3000 টকাকৈ দিয়া নাই মহিলাসকলক 12 পৃষ্ঠা জোৰা এখন ফৰ্ম তেওঁলোকক দিছে ফৰ্মখন তেওঁলোকে এতিয়া ফ্লাপ কৰি প্ৰদান কৰিব লাগিব আৰু সেই ফৰ্মখনত এটিএমৰ পিনটোৰ বাহিৰে সকলো বিলাকেই ডিটেইলছ দিব লাগিব আপোনাৰ ঘৰত গাড়ী কেইখন আছে বাইক কেইখন আছে সাইকেল কেইখন আছে মাটি বাৰী কিমান মাটি বাৰীৰ ডাক নাম্বাৰ পটা নাম্বাৰ আপোনাৰ বেংকৰ একাউণ্ট কেইটা আছে কোনটো একাউণ্ট নাম্বাৰ কিমান কোনটো একাউণ্টত কিমান টকা আছে সকলো বিলাক ডিটেইলছ এতিয়া বলে দিব লাগিব কেৱল এটিএমৰ পিন নাম্বাৰটো বিচৰা নাই তাৰ বাহিৰে গোটেই বিলাক ডিটেইলছ ফিলআপ কৰিবলৈ দিছে সেই 12 পৃষ্ঠা জোৰা ফৰ্মখনত এতিয়া মানুহ মানে আচৰিত হৈ পৰিছে চৰকাৰে যেনেকৈ কৈছিলে 3000 টকাটো দি দিম বুলি সব মহিলাকে এতিয়া চৰকাৰে তেনেকৈ দিব বিচৰা নাই চৰকাৰে দিব যদিও চালি জাৰি হে এতিয়া দিবলৈ সিদ্ধান্ত লৈছে গতিকে মহিলাসকল এতিয়া ক্ষুভিত হৈ পৰিছে চৰকাৰৰ এনেকুৱা ধৰণৰ আচৰণ দেখি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে খান ছাৰৰ ওপৰত আপোনালোকে খান ছাৰক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা এজন টিচাৰ যিজন টিচাৰে নেকি নিজৰ উপাৰ্জনৰ টকাৰে এখন হস্পিটেল খুলিছে যিখন হস্পিটেলত উন্নত মানৰ চিকিৎসা সামগ্ৰী তেখেতে আনিছে মানে যন্ত্ৰপাতিবিলাক আনিছে যিবিলাক নেকি আমাৰ ভাৰতৰ দামী চিকিৎসালয়বিলাকতো নাই এনেকুৱা দামী তেখেতে মেচিন আনিছে আৰু সেই মেচিনবিলাকেৰে এতিয়া ৰোগীসকলক চিকিৎসা কৰিব আৰু দাম কিমান হ'ব জানেনে চিকিৎসাৰ মাচুল শুনিলে আচৰিত হ'ব এক্সৰে মাত্ৰ 10 টকাত সিটি স্ক্যান আপোনালোকে 7 টকাত কৰিব পাৰিব ভাবক আপোনালোকে 7 টকা 10 টকাত চিকিৎসা কৰিব তেখেতে খান ছাৰে আৰু খান ছাৰৰ লক্ষ্য হৈছে যে অসমৰ প্ৰত্যেকটো স্থানতে তেখেতৰ এনেকুৱা এখন হস্পিটেল হওক যাতে খান ছাৰে বিনামূলীয়াকৈ চিকিৎসা আগবঢ়াব পাৰে এতিয়া বহুতো ডাঙৰ বিজনেছমেন বা ডাঙৰ যিবিলাকৰ নেকি মেডিকেলৰ ব্যৱসায়ী আছে তেওঁলোকে খান ছাৰৰ উন্নতি দেখি তেওঁলোকে সহ্য কৰিব পৰা নাই কাৰণ তেওঁলোকৰ কাস্টমাৰ কমি গৈছে যাৰ ফলত এতিয়া খবৰ ওলোৱা অনুসৰি কোনো দুৰ্বৃত্তই খান ছাৰৰ ঘৰত বোলে গুলি চালনা কৰে বুলি খবৰ ওলাই পৰিছে মানে আজিৰ ডেটত আপুনি বেয়া কাম কৰি থাকক ভালদৰে চলি থাকিব কেনেবাকে যদি আপুনি ভাল কাম এটা কৰিবলৈ ওলালে ন আপোনাৰ পকৰত যে কিমান মানুহ লাগি যাব তাৰ কোনো ঠিক নাই ৰিসেন্টলি এনে ধৰণৰ এটা ঘটনা সংঘটিত হৈছে লখিমপুৰৰ ৰঙানদী সমষ্টিত তো লখিমপুৰৰ ৰঙানদী সমষ্টিত যিজন নেকি নতুনকৈ বিধায়ক হৈছে তো তেখেতক মানে মাৰপিট কৰিবৰ কাৰণে চক্ৰান্ত চলাইছে এই 2-3 দিনতে মানে তেখেতে ড্ৰাগছৰ ওপৰত আপোনাৰ অবৈধ সুৰাৰ ওপৰত এইবিলাকৰ ওপৰত তেখেতে ষ্ট্ৰিক্টলি একচন লৈছে আৰু এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে য'ত শুনিবলৈ পাইছো মানে তেখেতক মাৰপিট কৰাৰ মানে চক্ৰান্ত কৰিছে
ক'লো নহয় আপুনি বেয়া কাম কৰক কোনো প্ৰব্লেম নাই আপুনি বিন্দাছ চলি থাকিব টকা পইচা উপাৰ্জন কৰিব একদম মানে কৰৌপতি বনি যাব কিন্তু কেনেবাকৈ যদি ভাল কাম এটা কৰিবলৈ লাগে ন আপোনাৰ পাছত যে কিমান মানুহ লাগি যাব চক্ৰান্ত কৰিবৰ কাৰণে কিমান যে উঠি পৰি লাগিব তাৰ কোনো ঠিক নাই এয়া হৈছে জ্বলন্ত উদাহৰণ ৰঙা নদী সমষ্টিৰ ঋষিৰাজ হাজৰিকা আৰু খান ছাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা 3 জুন তাৰিখৰ দিনাখন লখিমপুৰত এটা প্ৰতিষ্ঠানে ইণ্টাৰভিউৰ আয়োজন কৰিছিলে তেওঁলোকে এডভাৰটাইজমেন্ট দাখিল কৰিছিলে যে বহুতো যুৱক যুৱতীৰ প্ৰয়োজন হৈছে এলপিজি কোম্পানীত কাম কৰিবৰ কাৰণে এলপিজি ইনস্পেকশন কৰিবৰ কাৰণে বহুতো দক্ষ যুৱক যুৱতীৰ প্ৰয়োজন হৈছে দৰমহা 20ৰ পৰা 25,000 টকা দিয়া হ'ব বুলি তেওঁলোকে এডভাৰটাইজমেন্ট জাৰি কৰিছিলে আৰু সেই মৰ্মে লখিমপুৰ গহপুৰকে ধৰি নাৰায়ণপুৰ বহুতো লৰা ছোৱালী আহিছিলে ইণ্টাৰভিউ দিবৰ কাৰণে দৰমহা 20ৰ পৰা 25,000 টকা আচৰিত কথা নহয়নে ইমান এটা ভাল দৰমহা পালে মানুহটো দৌৰি দৌৰি আহিব ন তো তেওঁলোকে ইণ্টাৰভিউ দিলে ইণ্টাৰভিউত বহুখিনি যুৱক যুৱতীক সিলেকশনো কৰিলে সিলেকশন হোৱাৰ পাছত পিছদিনাখন যেতিয়া নেকি ডকুমেন্টেশন হ'ব মানে ডকুমেন্টৰ যিদিনাখন নেকি ভেৰিফাই কৰা হয় প্ৰথম দিনাখন মানে ইণ্টাৰভিউ লৈ ললে যাৰ যোন সিলেক্ট হ'ল তেওঁলোকক জনাই দিলে আৰু তেওঁলোকক পাঁচ দিনাখনি আহিবলৈ ক'লে যে আপোনালোকৰ কালিলৈ ডকুমেন্টেশন হ'ব আপোনালোকে আহিব লখিমপুৰৰ ঘটনা লখিমপুৰত আমাৰ মানে অসম লখিমপুৰত ঘটনা আৰু তো লখিমপুৰ যেহেতু দুখন আছে এখন ইউপি2 আছে তো আমাৰ লখিমপুৰখনৰ কথা কৈ আছো তো তাৰ পাছত আৰু তেওঁলোকক মাতিলে পাঁচ দিনাখনি ডকুমেন্টেশন কৰিবৰ কাৰণে যি দিনাখন তেওঁলোক আহিছে তেতিয়াহে গম পাইছে যে 20,000 টকা 25,000 টকা দৰমহা নহয় দৰমহা হৈছে 2,000 টকা তো মানে খঙত অগ্নিশৰ্মা হৈ গৈছে গোটেই মখা ভাবক আপোনালোকে 20-25,000 টকা দৰমহা বুলি কৈ তেওঁলোকক 2,000 টকা দৰমহা দিয়াৰ কথা উল্লেখ কৰিছে আৰু উপৰেঞ্চি তেওঁলোকৰ পৰা 500 টকাকে আকৌ এপ্লিকেশন ফিসও লৈছে বুলি তেওঁলোকে জনাইছে এতিয়া যিসকল লোকে অলৰেডি তাতে কাম কৰি আছে তেওঁলোকে কৈছে এইটো এটা স্ক্যাম নহয় তেওঁলোকে হয়তো মানে এডভাৰটাইজমেন্ট কৰাটো ভুল হ'ব পাৰে যিসকল লোকে মানে কাম কৰি আছে তেওঁলোকে কৈছে আৰু হয়তো এডভাৰটাইজমেন্ট কৰাটো তেওঁলোকে ভুল কৰিলে 20-25,000 দৰমহা দিম বুলি কিন্তু ইয়াতে কাম কৰা সকলে কন্টেক্সুৱেল বেসিছত কাম কৰে আৰু মানে কমিশন বেসিছত কাম কৰে আৰু তেওঁলোকে ভাল টকা উপাৰ্জন কৰি আছে বুলি জনাইছে মানে ফিক্স স্যালাৰি নাছিলে কিন্তু তেওঁলোকে এডভাৰটাইজমেন্টটো দিলে 20-25,000 স্যালাৰি দিম বুলি আৰু সেইমতে লৰা ছোৱালী বিলাক আহিলে পইচা পাতি খৰচা কৰি তাৰ পাছত তেওঁলোকে গম পাইছে 2,000 টকা দৰমহা দিব হাই হোলস্তল লাগি গুটেখন লণ্ড বন্ধ কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে বিহাৰৰ পৰা তো বিহাৰত ভাগিনীয়েকে মাহীয়েকক বিয়া পাতিলে আচৰিত নহয়নে ভাগিনীয়েকে মাহীয়েকক বিয়া পাতিছে মানে বায়েকৰ পুতেকে আপোনাৰ বিয়া পাতিছে ভনীয়েকক কি আচৰিত চাওকচোন বাৰু খবৰ লোৱা অনুসৰি মাজনিখা মাহীয়েকক লগ কৰিবলৈ গৈছিলে মানে ভাগিনীয়েকে আৰু সেই অৱস্থাতে ৰাইজে ধৰা পেলায় ৰাইজে ধৰি বান্ধি তেওঁলোকক বিয়া পাতি দিয়ে এই ঘটনা হৈছে বিহাৰত মানে কি নহয় কওকচোন বাৰু আপোনাৰ গোটা টাৱাৰ ৰাতিৰ ভিতৰত নাইকিয়া হৈ যায় টেলিকম টাৱাৰ বিলাক যে ৰাতিৰ ভিতৰতে বিহাৰত নাইকিয়া হৈ যায় 2-3 কিলোমিটাৰ ট্ৰেইনৰ চিৰি নাইকিয়া হৈ যায় বিহাৰত বনাই থৈ যোৱা ৰাস্তা পৰ্যন্ত নাইকিয়া হৈ যায় বিহাৰত পুল বনাই থৈ যায় না ইফালে ৰাস্তা থাকে না হিফালে ৰাস্তা থাকে বিহাৰত আপোনাৰ মানে গেট থাকে ষ্টেডিয়ামৰ কিন্তু ষ্টেডিয়াম নাথাকে মানে বিহাৰত কি নহয় কৈছো নহয় আপোনাৰ দুনিয়াৰ আজব ঘটনাবিলাক বিহাৰতে গৈ হয়গে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত তো আজি হৈছে 5 জুন আজি আমাৰ অসম বিধানসভাৰ অসম মন্ত্ৰী সভাৰ প্ৰায় 12 জনকৈ লোকক মন্ত্ৰিত্বৰ দায়িত্ব অৰ্পণ কৰিব তো কালিলৈ হৈছে আপোনাৰ 6 জুন তো কালিৰে পৰা আমাৰ অসমৰ চৰকাৰী আঁচনিবিলাকৰ কাম পুৰা দ্ৰুত গতিত আৰম্ভ হ'ব বুলি জনাইছে যিবিলাক চৰকাৰী আঁচনিৰ কাম পেন্ডিং হৈ আছে গোটেই চৰকাৰী আঁচনিবিলাকৰ কাম অহা কালিৰে পৰা দ্ৰুত গতিত আৰম্ভ হ'ব তো সেই সময়তে অৰুণোদয় আঁচনিৰ ওপৰত খবৰ ওলাই পৰিছে আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা লাভ কৰিব বিচাৰে আপোনালোকে এতিয়া ডকুমেন্ট পাতিবিলাক যোগাৰ কৰি ৰাখিবৰ কাৰণে আহ্বান জনাইছে যেহেতু এইবাৰ অৰুণোদয় আঁচনি ধন পাবৰ কাৰণে এপ্লাই কৰিবলৈ ক'তো যাব নালাগে আপোনালোকৰ ঘৰত অফিচাৰ্ছ আহিব তেওঁলোকে সাৰ্ভে কৰিব আৰু আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ব তো হেহে ডকুমেন্ট যোগাৰ কৰি ৰাখক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছোৱে যে আমাৰ অসমৰ মন্ত্ৰী সভাৰ আজি 12 জন মন্ত্ৰীয়ে শপত ল'ব মানে আমাৰ অসমৰ মন্ত্ৰী সভাৰ পূৰ্ণাংগ এখন তালিকা
প্ৰায় 12জন লোকে আজি শপত গ্ৰহণ কৰিব। তো তাৰে ভিতৰত প্ৰথমজন হৈছে অশ্বিনী ৰয় চৰকাৰ, অশোক সিংঘাল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, শ্ৰীমতী নীলিমা দেৱী, পীযুষ হাজৰিকা, ৰণোজ পেগু, সুশান্ত বৰগোহাঁই। এই 12জনে আজি মন্ত্ৰিত্বৰ শপত ল'ব। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি তেওঁলোকে শপত গ্ৰহণ কৰিব। কালিলৈ 6 তাৰিখ, কাইলৈৰ পৰা চৰকাৰী আঁচনিবিলাকৰ ওপৰত কাম হুৰাহুৰে চলিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত। তো কক্ৰোচ জনতা পাৰ্টিটো ছ'চিয়েল মিডিয়াৰ পৰা গৈ এতিয়া ৰিয়েল এটা সংগঠন হ'বলৈ গৈ আছে। পলিটিকেল পাৰ্টি নহয়, এটা সংগঠন হ'বলৈ গৈ আছে। লাইক যেনেকৈ নেকি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা ছাত্ৰ সন্থা, তেনেকুৱা ধৰণৰ এটা ছাত্ৰ সংগঠন হ'বলৈ গৈ আছে কক্ৰোচ জনতা পাৰ্টি। একজেক্টলি ছাত্ৰ সংগঠন নহয়, মানে এটা সংগঠন হ'বলৈ গৈছে কক্ৰোচ জনতা পাৰ্টি। আছিলে ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ হৈছিলে, এতিয়া ৰিয়েল লাইফত এটা সংগঠন হ'বলৈ গৈ আছে। আৰু অসমত 3জনকৈ লোকক কক্ৰোচ জনতা পাৰ্টিৰ যি কোষাত তেওঁলোকৰ ওপৰৰ যিবিলাক দায়িত্ব, সভাপতি, প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, এইবিলাকৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু অহাকালিলৈ 6 তাৰিখৰ দিনাখন কক্ৰোচ জনতা পাৰ্টিৰ যিজন নেকি ফাউণ্ডাৰ আছিলে, যিজনে কক্ৰোচ জনতা পাৰ্টিটো আৰম্ভ কৰিছিলে, তেখেত অহাকালিলৈ ভাৰত আহি পাবহি বুলি খবৰ ওলাই পৰিছে। তো তেওঁলোকে পোনে পোনে যন্তৰ মন্তৰত যাব। তেওঁলোকে প্ৰথমে আবেদন কৰিব যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে, লিগেলি যাতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে। তো তাৰ কাৰণে তেওঁলোকে আবেদন কৰিব। যদি তেওঁলোকক পাৰ্মিশ্যন দিয়ে, তেওঁলোকে যন্তৰ মন্তৰত গৈ এই যে নিটৰ পেপাৰ লিক হৈছিলে, সেই সন্দৰ্ভত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু যেতিয়ালৈকে আমাৰ শিক্ষামন্ত্ৰীয়ে, ভাৰতৰ শিক্ষামন্ত্ৰীয়ে যেতিয়ালৈকে তেখেতৰ ওপৰত শাস্তি নহয়, তেখেতক যেতিয়ালৈকে তেখেতৰ মন্ত্ৰিত্ব পদৰ পৰা আঁতৰাই নিদিয়ে, তেতিয়া পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি জনাইছে। কিন্তু খবৰ ওলোৱা অনুসৰি তেখেতক আৰু ভাৰত আহি পোৱাৰ লগে লগে এৰেষ্ট কৰাৰ কথা ওলাই পৰিছে বুলি খবৰ ওলাইছে। তেখেত ভাৰত আহি পাব, এইফালে লেণ্ড কৰিব, এইফালে পুলিচে তেখেতক হেণ্ডকাপ লগাই লৈ যাব, এনেকুৱাও খবৰ ওলাইছে। কিন্তু ভাৰতীয় যিহেতু, তো তেখেতে কৈছে যে মই আমেৰিকাত বহি অৰ্ডাৰ দি থাকিলে একো লাভ নহ'ব, মই আহি ইয়াতে গ্ৰাউণ্ডত নামি কাম কৰিব লাগিব, তেতিয়াহে মানুহবিলাকে কাম কৰিবলৈ উৎসাহ পাব। আৰু সেইকাৰণে অহাকালিলৈ আহি আছে কক্ৰোচ জনতা পাৰ্টিৰ ফাউণ্ডাৰজন। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি ইটানগৰ 24 ঘণ্টাৰ বাবে বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি আজি ইটানগৰ বন্ধৰ আহ্বান জনাইছে। তো ইটানগৰত যি নেকি অবৈধ প্ৰব্ৰজনকাৰী বৃদ্ধি পাইছে, তাৰ লগতে ইটানগৰত মছজিদৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। তো সেইবাবে ইটানগৰত বৃদ্ধি পোৱা মছজিদ উচ্ছেদ কৰিবৰ কাৰণে আৰু অবৈধ প্ৰব্ৰজনকাৰী ৰোধ কৰিবৰ কাৰণে আজি তেওঁলোকে 24 ঘণ্টাৰ বন্ধৰ ঘোষণা কৰিছে বুলি খবৰ ওলাই পৰিছে। মুঠতে ইটানগৰ এতিয়া, ইটানগৰ বুলি নহয়, অৰুণাচল প্ৰদেশৰ সংগঠনবিলাক এতিয়া গৰজি আছে প্ৰব্ৰজনকাৰী বা বাংলাদেশী সমূহক লৈ। বিশেষকৈ তেওঁলোকে মছজিদৰ ওপৰত বহু দিনৰে পৰা তেওঁলোকে প্ৰতিবাদ কৰি আহিছে। মছজিদসমূহ অবৈধভাৱে তাত বনাইছে বুলি তেওঁলোকে কৈছে যে য'তে ত'তে মছজিদ বনাইছে, আপোনালোকক আমি থাকিবলৈ দিছোঁ, আহিছে ইয়াতে কাম কৰিছে, বেপাৰ কৰিছে, কিন্তু আপোনালোকে ইয়াতে নিজৰ বংশবৃদ্ধি কিয় বিস্তাৰ কৰিছে, মছজিদ কিয় আপোনালোকে ইয়াতে নিৰ্মাণ কৰিছে। তো সেইবিলাকৰ তেওঁলোকে বিৰোধিতা কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। নিটৰ পেপাৰ বাতিল হোৱাৰ পাছতেই খবৰ ওলাই পৰিছে মধ্যপ্ৰদেশত এগৰাকী ছোৱালীয়ে, নিটৰ এক্সাম দিয়া ছোৱালীয়ে আত্মহত্যা কৰে বুলি খবৰ ওলাই পৰিছে 20 মে' তাৰিখৰ দিনাখন। 20 মে' তাৰিখৰ দিনাখন তেখেতে নিজকে শেষ কৰি পেলায়। আৰু তেখেতৰ ৰুমৰ পৰা এখন চিঠি উদ্ধাৰ হৈছে, যিখন চিঠিত তেখেতে লিখি থৈ গৈছে যে পুনৰবাৰ পৰীক্ষাত বহাৰ তেখেতৰ সাহস নাই, যাৰ বাবে নেকি নিজকে শেষ কৰি পেলালে বুলি তেখেতে লিখি থৈ গৈছে। ভাবক কিমানজন লোকৰ জীৱন বৰবাদ হৈ গৈছে। তাৰ পাছতো যিজন নেকি শিক্ষামন্ত্ৰীয়ে ইয়াৰ দায়িত্বত আছিলে, তেখেতৰ ওপৰত এটা একশ্যনো লোৱা নাই। বৰঞ্চ যিসকলে ইয়াৰ প্ৰতিবাদ কৰিছে তেওঁলোককহে এৰেষ্ট কৰিছে। আৰু সেইকাৰণেই কক্ৰোচ জনতা পাৰ্টি আহি আছে এইবিলাকৰ ওপৰত মাত মাতিবৰ কাৰণে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কিন্তু এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে যে জুন মাহৰে পৰা হেনো এতিয়া, জুন মাহ, তো জুন মাহৰে পৰা একেবাৰে আগন্তুক 2027 চনৰ মাৰ্চ মাহৰলৈকে বোলে কাৰেণ্টৰ বিল ক্ৰমান্বয়ে এতিয়া বাঢ়িব বুলি খবৰ ওলাই পৰিছে। প্ৰায় 3 টকামান বাঢ়ি যাব।
মানে পাৰ ইউনিট প্ৰায় 3 টকামান বাঢ়িবগৈ মাৰ্চ পোৱালৈকে একেবাৰতে বঢ়াবলৈ মন আছিলে চাগে কিন্তু সকলোৱে হুলস্থুল লগাব বুলি একেবাৰে নবঢ়াই এতিয়া কেই পইচামানকৈ বঢ়াই প্ৰায় 3 টকামান বঢ়াই দিবগৈ মাৰ্চ পৰ্যন্ত মানে কাৰেণ্টৰ বিল এতিয়া বাঢ়িব আগতে যদি আপোনালোকৰ 100 টকা আহি আছিলে এতিয়া হয়তো 150 টকা কাৰেণ্টৰ বিল আহিবগৈ তাতে আকৌ যিসকলৰ স্মাৰ্ট মিটাৰ আছে তেওঁলোকটো আৰু মৰি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমখনক এতিয়া লজিষ্টিক হাব ৰূপে নিৰ্মাণ কৰিব মানে আমাৰ অসমলৈ আহিব এতিয়া বিভিন্ন দেশৰ সামগ্ৰী আৰু আমাৰ অসমৰ পৰাই যাব সেই দেশসমূহলৈ মানে যিবিলাক নেকি সামগ্ৰী বেলেগ দেশৰ পৰা আহিব সেই বস্তুবিলাক অসমৰ পৰাই যাব এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত লজিষ্টিক সাৰ্ভিস আৰম্ভ কৰিব নিৰ্মাণ কৰি থকা হৈছে তাৰ লগে লগে আমাৰ অসমত এতিয়া বহু কেইটা এনেকুৱা ব্যৱস্থা হাতত লৈছে যাৰ জৰিয়তে নেকি ভুটান হৈ গ'ল আপোনাৰ মানে নেপাল হৈ গ'ল এই দেশবিলাকলৈ যিবিলাক সামগ্ৰী আহে সেই সামগ্ৰীবিলাক আমাৰ অসমত আহিব আৰু অসমৰ পৰা সেই দেশবিলাকলৈ মানে সাপ্লাই হ'ব লজিষ্টিক সামগ্ৰীবিলাক যাৰ ফলত নেকি অসমৰ অৰ্থনৈতিকভাৱে যথেষ্ট পৰিমাণৰ লাভ হ'ব মানে আমাৰ অসমখনক এতিয়া লজিষ্টিক হাব ৰূপে গঢ়ি তুলিব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে খবৰ লাই পৰিছে অম্বুবাচী মেলাৰ ওপৰত তো 22 জুন তাৰিখৰে পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা 22 জুন তাৰিখৰ পৰা 26 জুনলৈ অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছে 22 জুনৰ নিশা 9:08 ছেকেণ্ডত অম্বুবাচী পবিত্ৰী আছে আৰু 26 জুনৰ পুৱা নিত্য পূজাৰ পাছত অম্বুবাচী মেলাৰ নিবৃত্তি আছে বুলি জনাইছে তো যিসকল লোকে নেকি মানে বিশ্বাস কৰে যিসকল লোকে মানে তো তেওঁলোকে নিশ্চয়কৈ মানে আমাৰ বিশেষকৈ আহাৰ হাত আপোনালোকে তো চাগে মানে প্ৰায়বিলাকে নামানে বাৰু আমাৰ অসমতো এনেকুৱা বহুতো মানুহ আছে অসমীয়া মানুহ নমনা মানে তেওঁলোকৰ হেৰ বেলেগ সবৰে বেলেগ কালচাৰ যিহেতু বেলেগ নিয়ম যিহেতু বাকি আমিতো মানুহ তো অম্বুবাচী মেলালৈ আপোনালোকে যাব নি বাৰু কমেন্ট সেকশনত জনাব তো বন্ধু গল্প আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম